এটি প্ৰভাতী কিৰণ, এটি নতুন আশা। সন্মুখত অজস্ৰ সপোন, মানুহ হোৱাৰ সপোন, মানুহ গঢ়াৰ সপোন। কোনোবা এদিন সৰুকৈ কিন্তু ভৱিষ্যতদৰ্শী তথা গাম্ভীৰ্যপূৰ্ণ এটা আলোচনা পংকজ মিলিদেৱ থকা নগাঁৱৰ ভাড়াঘৰত অনুষ্ঠিত হয়। উপস্থিত হয় মিচিং জাতিক অত্যন্ত ভালপোৱা কেইজনমান শিক্ষক। 15 মাৰ্চ 2020 চন। সৃষ্টি হয় নগাঁও মিচিং শিক্ষক সমাজ। এবছৰৰ পিছত আকৌ আলোচনা হয়। এইবাৰ আলোচনাৰ স্থান ডক্টৰ সদানন্দ পায়েংদেৱৰ ঘৰত। উপস্থিত হয় পংকজ মিলি, শিৱজিৎ দলে, হৰিচৰণ পেগু, নন্দেশ্বৰ মিলি, মহেশ্বৰ পগাগ, ৰাজীৱ মিলি আদি শিক্ষকসকল। আলোচনাত বহু গভীৰ বিষয় ঠাই পায়। মিচিং জাতিয়ে সন্মুখীন হৈ থকা সমস্যাসমূহ গভীৰভাৱে পৰ্যালোচনা কৰা হয়, গভীৰভাৱে আত্মবিশ্লেষণ কৰা হয়। শিক্ষক হিচাপে আমাৰো পৰ্যাপ্ত দায়িত্ব আৰু কৰণীয় আছে। গতিকে নগাঁও মিচিং শিক্ষক সমাজৰ পৰিৱৰ্তে পৰিৱৰ্তিত কৰি ব্যাপকভাৱে যাতে সকলো শিক্ষকক সামৰি ল'ব পৰা যায় তাৰ ওপৰত বিশেষ চৰ্চা কৰা হয়। চন 2021 জানুৱাৰী মাহৰ 28 তাৰিখ। এই গভীৰ চিন্তন বৈঠকৰ ফলস্বৰূপে জন্ম হয় সদৌ মিচিং শিক্ষক সমাজ, যাৰ লক্ষ্য আৰু উদ্দেশ্য আকাশৰ দৰে বহল আৰু সাগৰৰ দৰে গভীৰ। অংকুৰিত হ'ল এতিয়াও ফুলে ফলে জাতিষ্কাৰ হ'বলৈ বহু দূৰ বাট। আলোকিত কৰিব পৰা সমগ্ৰ সমাজ, আপ্লুত কৰিব সমগ্ৰ সমাজ। প্ৰিয় সুধীগণ, আহক তেন্তে সদৌ মিচিং শিক্ষক সমাজৰ ভিতৰ চৰালৈ আমি ভুমুকি মাৰো। ইতিমধ্যে অৱগত হৈছে 2020 চনতে মিচিং শিক্ষকসকলৰ মাজত এটা সংস্থা প্ৰতিষ্ঠা কৰা হৈছে। বৌদ্ধিকভাৱে মূলক সমাজখনক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত অসমীয়া জাতিৰ মূল এটা ব্ৰাঞ্চ হিচাপে, এটা মূল ৰুট হিচাপে মূলক জাতিৰ স্বাৰ্থ মূল প্ৰতিষ্ঠা কৰিছোঁ। ইয়াৰ উদ্দেশ্য অকল আমাৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, শিক্ষকসকলৰ মাজত লগতে অসমীয়া জাতিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে মই কাম কৰি গৈছোঁ। আৰু সেই স্বাৰ্থত মই বিভিন্ন ধৰণৰ কাম হাতত লৈছোঁ। মোৰ ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে যে মই ত্ৰিনিয়ন পেগু, মই ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় যি বাৰু সহায় কৰি আছোঁ প্ৰত্যেক মাহে ফাললৈ আৰ্থিক সাহায্য আগবঢ়াই আছোঁ সদৌ মিচিং সমাজত। আৰু দ্বিতীয় কথা হ'ল যে শিক্ষক সমাজৰ মাজত যিবিলাক ইজনে সিজনৰ সহযোগী হ'ব লাগিব। কাৰণ এই সমস্যা, যিবিলাক সমস্যা আজি দেখা দিছে, বিভিন্ন চিকিৎসাৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যাবিলাক যাতে যেন একেবাৰে সমাধান কৰিব নোৱাৰিলেও যাতে সেই বিপদৰ সময়ত ইজনে সিজনক সহযোগিতা কৰিব পাৰে তাৰ আমি প্ৰয়াস কৰিছোঁ। আমাৰ সামাজিক উত্তৰণৰ উদ্দেশ্য ৰাখি আমি যি সমাজৰ কাম আমি কৰি আছোঁ তাৰ সমান্তৰালভাৱে আমাৰ শিক্ষক সমাজৰ শিক্ষক সদস্যৰ বিশেষ কিবা অসুবিধা বা অন্যান্য ধৰক আপোনাৰ ৰোগাক্ৰান্ত হ'লে এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ যদি সন্মুখীন হৈছে আমি তেখেতসকলকো আমি আৰ্থিক আৰু বিভিন্ন ধৰণৰ পৰামৰ্শৰ জৰিয়তে উপকৃত কৰিব পৰাকৈ আমি নিজকে নিয়োজিত কৰিছোঁ। গতিকে আমি টিয়কলৈ আহিলোঁ। টিয়কত আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু আমাৰ দলেশ্বৰৰ যি প্ৰায় 3 বছৰ ধৰি তেখেত শয্যাশায়ী হৈ আছে। গতিকে এই ক্ষেত্ৰত আমাৰ শিক্ষক সমাজৰ তৰফৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ সেই উদ্দেশ্যলৈ আমি তেখেতৰ ওচৰত আহিছোঁ। আমি আশা কৰিছোঁ, লগতে আমি ভাবিছোঁ তেখেতক এই ক্ষেত্ৰত আমি এটা পাৰ্যমানে আমি সফল হ'ব পৰাকৈ বা তেখেতৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যা আমি বিভাগীয় কৰ্তৃপক্ষক বা আমি চিকিৎসাৰ ক্ষেত্ৰত কিবা আৰ্থিক সহযোগ দিব পৰাকৈ চৰকাৰৰ ওচৰত বা বিভিন্ন বিভাগৰ ওচৰত আমি যাম। আৰু আমাৰ ফালৰ পৰা আমি কিঞ্চিত বৰঙণি তেখেতলৈ আমি সাহায্য হিচাপে আমি আনিছোঁ।